কলকাছিয়াৰ বাৰ্ষিক স্বাধীনতা দিৱসৰ আগজাননী দিলাই প্ৰায় 30 বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে কলকাছিয়াৰ PR আলীয়ে। নিজ হাতে জাতীয় পতাকা তৈয়াৰ কৰি ৰাজ্যলৈ দি আহিছে স্বাধীনতা দিৱসৰ আগজাননী। বৰপেটা জিলাৰ কলকাছিয়াৰ দৰ্জী PR আলীয়ে জীৱনৰ প্ৰায় 30টা বছৰ ধৰি জাতীয় পতাকা তৈয়াৰ কৰি আহিছে। 800 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা সাজু কৰিছে কলকাছিয়াৰ PR আলীয়ে। কলকাছিয়া বজাৰত দৰ্জীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা PR আলীয়ে ভাল পায় জাতীয় পতাকা তৈয়াৰ কৰি। সেয়ে প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ আগে আগে তেওঁ নিজ হাতেৰে এইদৰে প্ৰস্তুত কৰি উলিয়ায় ভাৰতৰ 3 বৰণীয়া জাতীয় পতাকাখন। PR আলী মই প্ৰায় 25 বছৰ ধৰি ইয়াতে দোকান কৰি আছোঁ। 25 বছৰ ধৰি চাওঁ যে এখেত 26 জানুৱাৰী আৰু 15 আগষ্ট আহিলে এখেত পতাকা বনাই থাকে। এখেতক সুধিছোঁ মই যে আপুনি যে এনেকুৱা পতাকা বনাই থাকে বিক্ৰী কৰে যে আপোনাৰ কিবা মাৰ্জিন টাৰ্জিন কেনেকুৱা? সি কৈছে নাই মই দেশ স্বাধীন হোৱাৰ পিছতে মানে বৰ্মীয়াসকল ভাৰতবৰ্ষৰ যিসকল মানুহে বলিদান দিছে তাৰ ওপৰত মই ভাল মহব্বত ৰাখি পেলাই মই এইটো পতাকা মানে বনাই আছোঁ। PR আলীয়ে জীৱনৰ প্ৰথম অৱস্থাতে 2-4খন পতাকা চিলাই কৰি কম মূল্যত বিক্ৰী কৰিছিল। তাৰ পাছৰ পৰা 26 জানুৱাৰীৰ 15 আগষ্ট আহিলে PR আলীয়ে জাগ্ৰত হয় দেশপ্ৰেম। তেওঁৰ মনটো আগ্ৰহী হৈ পৰে পতাকা চিলাই কৰাৰ কাৰণে। বৃহত্তৰ কলকাছিয়াৰ লগতে বৰপেটা, বৰভিটা, মইনাবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ, গোৱালপাৰা আৰু বঙাইগাঁও জিলালৈ যায় PR আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা। সম্প্ৰতি PR আলীৰ ব্যতিক্ৰম কৰ্মক ভূয়সী প্ৰশংসা কৰিছে ৰাজ্যে। আমি প্ৰায় 30 বছৰ ধৰি দৰ্জিৰ কাম কৰোঁ। 1 বছৰ পিছৰ পৰাই আমি পতাকাটো চিলাই কৰোঁ, কাৰণ পতাকাটো মই আগৰ পৰাই ভাল পাওঁ। কাৰণ LP স্কুল পঢ়া অৱস্থাত আমি শুনা পাইছোঁ যে পতাকাটো আমাৰ ভাৰত স্বাধীন হৈছে এই পতাকাটোৰ তলত। সেইকাৰণে আমি পতাকাটো আগৰ পৰাই ভাল পাওঁ। এটা পদ্য আছিল 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰত গেৰুৱা মাজত শুকলা, তলত চেমল আছে। এই কথাষাৰৰ তাৎপৰ্য আছে, এইটো বুজি পেলাই আমি পতাকাটো আগৰ পৰাই ভাল পাওঁ। সেইকাৰণে দৰ্জিৰ কাম কৰোঁ আৰু মাজে সময়ে 15 আগষ্ট আৰু 26 জানুৱাৰীত আমি পতাকাটো চিলাই কৰি স্কুল কলেজ নানান ৰকমৰ প্ৰতিষ্ঠানত আমি বিক্ৰী কৰোঁ মানে সিমান এটা বানচ নলওঁ, খালি কাপোৰৰ দামটো লওঁ যে সবেই কম দামত নি পেলাই তাৰমানে বস্তুটো উত্তোলন কৰিব পাৰোঁ। সেইকাৰণে আমাৰ বস্তুটো ভাল লাগে, সবেই উত্তোলন কৰি ভাল পায়, আমিও ভাল পাওঁ আৰু বেছিকৈ সেইকাৰণে বনাওঁ। নিউজ ডেস্ক সংবাদ 365।